এবছৰৰ মূৰত ল'ৰা বিদেশৰ পৰা ঘৰলৈ আহিছে। মাকৰ মন কি খাওঁ কি নুখাওঁ। আজি প্ৰথম দিন তাৰ প্ৰিয় মাছ কাৱৈ মাছ তিলেৰে বনাইছোঁ। কেনেকেনো বনালোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কাৱৈ মাছকেইটা কুচি লৈ নিমখ হালধি দি থলোঁ। দৰকাৰ হ'ব লগা মছলাখিনি হ'ল 2টা সৰু পিঁয়াজ, কেইফুটমান নহৰু, অকণমান আদা, 2টামান জলকীয়া আৰু ডাঙৰ চামুচেৰে 2 চামুচ তিল। এটা কেৰাহী জুইত উঠাই দি তিলখিনি শুকানেই অলপ ফটফটকৈ নাচি উঠালৈকে ভাজি ল'লোঁ। সেইখিনি তিল বটাত বটিবৰ কাৰণে ৰাখিলোঁ। মিক্সিও ব্যৱহাৰ কৰিব পাৰি। কেৰাহীটোত কিছু মিঠাতেল দি মাছকেইটা মজলীয়া হিচাপত ভাজি ল'লোঁ। মাছ ভজাৰ সময়খিনিতে তিলখিনি বটি ল'লোঁ আৰু আন মছলাখিনি কাটি বাছি ল'লোঁ। এতিয়া মাছ ভজা তেলখিনিত পিঁয়াজ, নহৰু, আদা, জলকীয়া দি কিছু সময় কম জুইত ভাজিলোঁ, পিঁয়াজৰ পৰা তেল ওলাই অহালৈকে। মছলাখিনিত গৰম পানী একাপ ঢালি জোখমতে নিমখ হালধি দিলোঁ। মাছত যিহেতু আগতেই নিমখ দিয়া আছে, গতিকে কেৱল আঞ্জাখিনিৰ হিচাপত অকণমান নিমখ দিলেই হ'ল। পানীখিনি উতল অহাৰ পিছত মাছকেইটা দি পানী কম হোৱা যেন দেখি আৰু কিছু দিলোঁ আৰু কম জুইত ঢাকোন মাৰি 3-4 মিনিটমান ৰাখিলোঁ। ঢাকোন গুচাই তিল বটাখিনি দি 2 মিনিটমান ঢাকোন মাৰি ৰাখিলোঁ। হৈ গ'ল তিলেৰে কাৱৈ মাছৰ আঞ্জা। ভাত সাজত থকা আন ব্যঞ্জনসমূহ হ'ল মাটিমাহৰ দাইলৰ খাৰ, মূলা শাক ভাজি, বেঙেনা পোৰা পিটিকা, কলডিল ভাজি আৰু পৰ্ক। বিদেশত নিজে ৰান্ধি খোৱা ল'ৰাজনে অসমীয়া খাদ্যসমূহ তৃপ্তিৰে খোৱা চায়ো বহু আনন্দ লাগিল। সেইকণ তৃপ্তি প্ৰত্যেকগৰাকী ৰান্ধনীয়ে পায়, নহয়নে?